এটা দৃশ্য ইয়াত আহি দেখি পালোঁ। তো বিশেষকৈ আপোনালোকে ইয়াত দেখি পাই আছে, এয়া হ'ল আমাৰ ভৱিষ্যতৰ আশা আৰু বৰ্তমানৰ আমাৰ বল বুলি ক'ব লাগিব। আৰু আমি দেখি আছোঁ, আপোনালোকে দেখিছে এখেতসকলে ব্যস্ত আছে এতিয়া। নিশ্চয় মই এখেতসকলৰ লগত অলপ পিছত কথা পাতিম। তো বিশেষকৈ আমাৰ গুড মৰ্ণিং অসমত ডিষ্টাৰ্ব দিয়া ছিষ্টেমটো নাই, সেইকাৰণে মই ডিষ্টাৰ্ব নিদিওঁ তেখেতসকলক। 10-15 মিনিট কিমান ৰৈ দিম। তো তেখেতসকলে এতিয়া শিকি আছে বা শিকাই আছে, তো ডিষ্টাৰ্ব নিদিওঁ। মই অলপ পিছত আপোনালোকৰ লগত মই কথা পাতাম, তেওঁলোকে কি হয়, কেনেকুৱা হয়, ক'ৰ পৰা আহিছে, কেনেকুৱা কি কথা আপোনালোকে গম পাব নিশ্চয়। তো বিশেষকৈ বহুত বহুত ধন্যবাদ। এই ভিডিঅ' আপুনি চাই থাকিব। অলপ পিছত আমি আকৌ এখেতসকলৰ লগত কথা পাতিম। আৰু আপোনালোকে নিশ্চয় দেখিছে, তো বিশেষকৈ ঈশ্বৰৰূপী মানুহ বুলি ক'লে আমি দেখিছোঁ ইয়াত মানে বিশেষকৈ এওঁলোকৰ ওচৰত, এওঁলোকৰ আগত ৰজা মন্ত্ৰী বা সকলোখিনি চেলেণ্ডাৰ হৈ যায়গৈ। বিশেষকৈ পবিত্ৰ ধৰ্মশাস্ত্ৰ বাইবলত কৈছে এওঁলোকৰ কথা, ঈশ্বৰৰ যিকৰ কৰিছে। তো এওঁলোকক তেওঁ ঈশ্বৰো মানে ইনকাৰ কৰা নাই, ঈশ্বৰো স্বীকাৰ কৰিছে। তো কৈছে যে ঈশ্বৰে কৈছে যদি তোমালোকে স্বৰ্গৰ ৰাজ্যত যদি যাবলৈ হোৱা হয়, তেন্তে এওঁলোকৰ দৰে তোমালোকে হ'ব লাগিব বুলি কৈছে। তো বিশেষকৈ মই বহুত ধন্য হ'লোঁ আজি ৰাতিপুৱা ভাগত এওঁলোকক লগ পালোঁ বিশেষকৈ। তো বিশেষকৈ অলপ দেৰি পিছত আৰু তেওঁলোকৰ সম্পূৰ্ণ হ'বলৈ হৈ আছে। তো বিশেষকৈ আমি অলপ মানে কথা পাতি তো আপোনালোকৰ আগত মই সাজা কৰাম। তো ধন্যবাদ। আৰু আমি দেখিছোঁ আৰু দুইজন ছাত্ৰ আহি আছে। বিশেষকৈ আজি এওঁলোকৰ চাগে দেৰি হৈ গ'ল নহয় জানো? আজি কি জানি পুলিচমেনে পাব না কি পাব, অলপ দেৰি পিছত চাম। পুলিচমেন দিয়ে না দিয়ে কি চিষ্টেম আছে ইয়াত, আমি অলপ দেৰি পিছত চাওঁ। তো আপোনাৰ ল'ৰা ছোৱালী না দুইজন, আৰু সেইজন ভতিজা ল'ৰা। আপোনাৰ নামটো কি? হা হা বনশ্ৰী চুতীয়া। আপোনাৰ ঘৰ ইয়াতে 1 নং মৰাজান। আৰু এইটো ল'ৰাটো কেই বছৰ হ'ল? 7 বছৰ। 10 বছৰ হ'ল। মানে কি ক'লে আপুনি? 7 বছৰ। আৰু ভতিজাটো 7 বছৰ। তো আপুনি কিমান মহিনা পৰা শিকি আছে ইয়াত? আমাৰ ল'ৰাটো একমাহ হোৱা নাই না, নতুনকৈ শিকি আছে। তো শিকি কিনে কি অলপ কিবা যথেষ্ট লাভৱান পাই আছে বোলা? শৰীৰত পঢ়া লিখা কেনেকৈ হয়, মানে পঢ়া লিখা ধ্যানবিলাক কেনেকৈ দিয়ে? মনোযোগ মানে আলচি উলচি আগত কেনেকৈ আছিলে, এইটো শিকোৱাৰ পিছত কেনেকুৱা ৰিজাল্ট হৈ আছে এতিয়া? যেনিবা পঢ়া শুনা কিবা কিবি না, আগত এইটো নিশিকা আগতে পঢ়া শুনাত কেনেকৈ আছিলে, বা ঘৰত মানে ডিচিপ্লিনবিলাক বা উৎপাতীয়া কিছুমান থাকে না, মা দেউতাৰ কথাবিলাক নামানাবিলাক, এইবিলাক যদি আপুনি মানাটো মানে, কিন্তু এতিয়া কেৰেটি এইটো শিকাৰ পিছতে কি ৰিজাল্ট পাই আছে আপুনি নিজৰ ল'ৰাৰ ওপৰত? এমাহ হ'লেও মানে কিবা এটাতো আগতকৈ পাৰ্থক্য কি পাই আছে এতিয়া? অলপ শিকিছে মানে কিবা এটা তাৰ মানে কেৰেক্টাৰ স্বভাৱত কিবা এটা পাৰ্থক্য অলপ ডেভেলপমেণ্ট হৈছে না। তো বিশেষকৈ আমি মা দেউতাসকলে মানে ল'ৰা ছোৱালীবিলাকক এটা চুটি কথা হ'লেও আমি খেয়াল ৰাখিব লাগে একচুৱেলি না। 1 দিন 2 দিন কথা হ'লেও সেইটো খেয়াল নৰখাৰ কাৰণে সৰুতে কিছুমান মা দেউতাই মানে মৰমটো 2 ভাগৰ মৰম আছে, এটা বেয়া মৰম, এটা ভাল মৰম না। কিছুমানে মানে ল'ৰা ছোৱালী বেয়া পাব বা ল'ৰা ছোৱালী দুখ পাব বুলি আমি